বাতিল হল বিৰোধী মিত্ৰজোঁটৰ বৈঠক ৰকিবুল হুছেইনৰ বাবে বৈঠক বাতিল হল নেকি ৰকিবুল হুছেইনক মিত্ৰতাৰ দায়িত্ব দিয়াৰ লগে লগে আৰম্ভ হল জটিলতা ৰকিবুলক লগত লৈ আলোচনাত বহাৰ পক্ষপাতি নহয় ভূপেন বৰা বিৰোধীৰ মিত্ৰতাত অথন্তৰ ভূপেন বৰাই দায়িত্ব লোৱাৰ লগে লগেই পিছ দুৱাৰেদি এন্ট্ৰি ৰকিবুল হুছেইনৰ ৰকিবুলৰ এন্ট্ৰিৰ লগে লগে বিৰোধী মিত্ৰতাত নতুন টুইষ্ট সহজ হৈ থকা নাই বিৰোধীৰ মিলন আৰম্ভ হৈছে আন এক জটিলতা এইবাৰ জটিলতা আৰম্ভ হৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা আৰু সাংসদ ৰকিবুল হুছেইন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত পলমকৈ হলেও সকলো বিৰোধী দল এক হোৱাৰ চেষ্টা চলিছিল কিন্তু সেই আশাত পুনৰবাৰ পৰিল চেঁচা পানী আৰৰ কাৰণ ৰকিবুল হুছেইন ৰকিবুলক মিত্ৰতাৰ দায়িত্ব দিয়াৰ লগে লগে আৰম্ভ হল জটিলতা মিত্ৰতাৰ আলোচনা কৰিবলৈ গৌৰৱ গগৈক আউট কৰি ইন কৰিছিল ভূপেন বৰাক ভূপেন বৰাৰ নেতৃত্বতে বিৰোধী মিত্ৰতা গঠনৰ দায়িত্ব দিছিল এআইচিচিয়ে পিছে ভূপেন বৰাক এই গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া কাৰ্য সহজভাৱে লোৱা নাই সাংসদ ৰকিবুল হুছেইনে যাৰ বাবে এআইচিচিক বাধ্য কৰি মিত্ৰতাৰ আলোচনাত এন্ট্ৰি মাৰিলে ৰকিবুল হুছেইনে বিৰোধীৰ আলোচনাত অকলে থাকিবলৈ নিদিয়ে ভূপেন বৰাৰ লগতে থাকিব ৰকিবুল হুছেইন আৰু যেতিয়াই ভূপেন বৰাৰ নাম প্ৰকাশ কৰা হৈছিল তাৰ লগে লগে আৰম্ভ হৈছিল আন এখন শীতল যুদ্ধ দায়িত্ব লৈ বিৰোধী মিত্ৰদলৰ সৈতে আলোচনাৰ ৰোডমেপ তৈয়াৰ কৰিছিল ভূপেন বৰাই ৰাইজৰ দলৰ সৈতে আলোচনাৰ দিনবাৰ ক্ষণো ঠিক কৰিছিল কিন্তু ৰকিবুলৰ এন্ট্ৰিৰ লগে লগে আউল লাগিল ৰাইজৰ দলৰ আলোচনাত কাৰণ ৰকিবুলৰ সৈতে ৰাহি জোৰা নাই ভূপেন বৰাৰ ৰকিবুলৰ চিন্তা চৰ্চাৰ সৈতে নিমিলে ভূপেন বৰাৰ চিন্তা তেনে পৰিস্থিতিত ৰকিবুলক লগত লৈ ৰাইজৰ দলৰ লগত আলোচনাত বহাৰ পক্ষপাতি নহয় ভূপেন বৰা পৰিণতিত বাতিল হল অখিল ভূপেনৰ গুৰুত্বপূৰ্ণ বৈঠক ৰকিবুল হুছেইনৰ বাবে বৈঠক বাতিল হল নেকি এই প্ৰশ্নৰ উত্তৰ দিবলৈ ৰাজি নহয় অখিল গগৈ কংগ্ৰেছৰ কি সমস্যা আছে কংগ্ৰেছেহে জানিব বুলি খুব উজাৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে আমাক ভূপেন বৰাই কৈছিলে যে ভূপেন বৰা ডাঙৰীয়াই অকলে আমাৰ লগত বহিব কালি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ মেছেজ দিলে যে আলোচনাটো ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া দুইজন বহিব তাৰ পাছত আকৌ ভূপেন বৰা ডাঙৰীয়াই জনালে যে আলোচনাটো নহয় এতিয়া আমি সঁচাকৈ অস্বস্তিত পৰিছোঁ সঁচা কথা ক'বলৈ গ'লে আমাৰ আমনি লাগিছে আমি অস্বস্তিত পৰিছোঁ আৰু কংগ্ৰেছৰ এনেকুৱা সহুকা পিছলে আমাক অসন্তুষ্ট কৰিছে প্ৰশ্ন হৈছে ৰকিবুলে কিয় উপজাচি সোমাই পৰিল মিত্ৰতাৰ আলোচনাত ভূপেন বৰাৰ ওপৰত আস্থা নাই নেকি ৰকিবুল হুছেইন ভূপেন বৰাক দায়িত্ব দিয়াৰ লগে লগে আনন্দ প্ৰকাশ কৰিছিল অখিল গগৈয়ে ভূপেন বৰাই অখিলক সন্তুষ্ট কৰিবলৈ আসনক লৈ আপোচ কৰিব বুলি সন্দেহ কৰিছে নেকি ৰকিবুল হুছেইনে শেহতীয়াকৈ সংখ্যালঘু এলেকাত জনপ্ৰিয় হৈ পৰা অখিল গগৈৰ সৈতে ভূপেন বৰাই সংখ্যালঘু প্ৰধান সমষ্টি আপোচ কৰিব বুলি সন্দেহ ৰকিবুল হুছেইনৰ একে সময়তে উজনিৰ আসনক লৈ ৰকিবুল হুছেইনে মিত্ৰ দলৰ সৈতে কি আলোচনা কৰিব বুলিও চলিছে আন এক চৰ্চা অৰ্থাৎ একাংশ মিত্ৰ দলৰ মাজত ৰকিবুলক লৈ আৰম্ভ হৈছে অসন্তুষ্টি এক কথাত নিৰ্বাচনৰ পূৰ্বে একমাত্ৰ ৰকিবুল হুছেইনৰ বাবে এতিয়া বিৰোধীৰ মিত্ৰতা অনিশ্চয়তাৰ মাজত সোমাই পৰিছে সংখ্যালঘু প্ৰধান সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইন এতিয়া কিদৰে মহামিলন কৰিব বিৰোধী ঐক্যৰ কিদৰে বিৰোধী ঐক্যৰ উজনিৰ আসন ভাগ বতৰাত মূল অগ্ৰাধিকাৰ পাব ৰকিবুল হুছেইন এই গোটেই বিষয়টো এতিয়া চিন্তাৰ আন এক কাৰক কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত কেমেৰাত সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্য ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিভাগীয় কাম কাজলৈ পিঠি দি সিন্ডিকেটত ব্যস্ত এজন চৰকাৰী বিষয়া শ্ৰীৰামপুৰৰ সিন্ডিকেটৰ নতুন চৰ্দাৰ এই চৰকাৰী বিষয়াজন মুখ্যমন্ত্ৰীৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি বা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীলৈ সকলোৰে খুৱে বাৱে সঘনাই দেখা যায় এই বিতৰ্কিত চৰকাৰী বিষয়াজনক এগৰাকী চৰকাৰী কৰ্মচাৰী সমবায় বিভাগৰ কনিষ্ঠ পৰিদৰ্শক তেওঁ এগৰাকী কৰ্মচাৰীক পাছে চৰকাৰী বিভাগত কেতিয়াও দেখা নাযায় কাৰণ তেওঁ এগৰাকী হাই প্ৰফাইল কাৰ্যালয়ৰ কাম কাজৰ বিপৰীতে তেওঁৰ জৰুৰী কাম থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁক দেখিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে একেলগে দেখিব হাগ্ৰামাৰ হেলিকপ্টাৰ ভ্ৰমণতো তেওঁ থাকিব
দেখিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে। একেলগে দেখিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বা মন্ত্ৰী ৰঞ্জিত দাসৰ সৈতে। মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী, বিজেপি নেতা, বিটিচি প্ৰধান সকলোৰে কাষলৈ তেওঁৰ বিনা দ্বিধাই এণ্ট্ৰি। নাম অপূৰ্ব অধিকাৰী। সমবায় বিভাগৰ এইগৰাকী কনিষ্ঠ পৰিদৰ্শকৰ শেহতীয়াকৈ পোহৰলৈ আহিছে আন এটা পৰিচয়, শ্ৰীৰামপুৰৰ চিণ্ডিকেটৰ নতুন চৰ্দাৰ। হয়, শ্ৰীৰামপুৰত চিণ্ডিকেটৰ গাড়ীৰ এণ্ট্ৰি নিয়ন্ত্ৰণ কৰা বৰ্তমানৰ চৰ্দাৰজনেই হ'ল অপূৰ্ব অধিকাৰী। নিজকে RSSৰ নেতা তথা এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ ঘনিষ্ঠ বুলি দাবী কৰি ফুৰা এইগৰাকী চিণ্ডিকেট মাষ্টাৰ অপূৰ্ব অধিকাৰীৰ নিয়ন্ত্ৰণতে এতিয়া চলে শ্ৰীৰামপুৰ গেট। শ্ৰীৰামপুৰ গেটেৰে অসমত প্ৰৱেশ কৰা গৰু, মহ, ব্ৰইলাৰ, গাহৰিকে আদি কৰি প্ৰতিবিধ সামগ্ৰী কঢ়িওৱা বাহনে অবৈধ এণ্ট্ৰি মূল্য দিব লাগে অপূৰ্ব অধিকাৰী। কেইবাগৰাকী ভেৰনীয়া কালেকশ্যন এজেণ্টৰ জৰিয়তে অপূৰ্ব অধিকাৰীয়ে শ্ৰীৰামপুৰৰ পৰা সংগ্ৰহ কৰি আহিছে কোটি কোটি টকাৰ ক'লা ধন। শেহতীয়াকৈ হাগ্ৰামা মহিলাৰীৰ শাসনলৈ অহাৰ পাছতে অপূৰ্ব অধিকাৰী শ্ৰীৰামপুৰ গেটৰ উঠি ৰজা বহি ৰজা হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফটোৰে সঘনে পোষ্ট দিয়াই নহয়, সাধাৰণ তৃতীয় বৰ্গৰ চাকৰিয়াল হোৱাৰ পাছতো বিটিচিত হোৱা মুখ্যমন্ত্ৰী আৰু CEM হাগ্ৰামা মহিলাৰীৰ ৰাজহুৱা সভাসমূহত মঞ্চত আগশাৰীৰ আসন নিৰ্দিষ্ট হৈ থাকে অপূৰ্ব অধিকাৰীৰ বাবে। নিৰ্দিষ্ট হৈ থাকে হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ আসনো। এইগৰাকী হাই প্ৰফাইল চৰকাৰী কৰ্মচাৰীৰ কৰ্মকাণ্ড পিছে শেহতীয়াকৈ চৰ্চালৈ আহিছে এগৰাকী চৰকাৰী কৰ্মচাৰীৰ এই স্থানৰ আঁৰত শ্ৰীৰামপুৰৰ পৰা সংগৃহীত ক'লা টকাৰ যাদু নে আন কিবা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চকুলো টুকি হাজোৰ পৰা বিদায় মাগিলে বিধায়িকা সুমন হৰিপ্ৰিয়াই। সমষ্টিবাসীৰ মৰম স্নেহ দেখি আৱেগিক হৈ পৰিল বিধায়িকাগৰাকী। চিৰদিনে হাজোৰ জীয়ৰী হৈ থাকিম বুলি হাজোবাসীক কথা দিলে বিধায়িকাগৰাকীয়ে। হাজোৰ কাৰ্যকাল শেষ, চকুৰ পানী টুকি বিদায় মাগিলে বিধায়িকা সুমন হৰিপ্ৰিয়াই। সমষ্টিবাসীৰ কাষত আৱেগিক হৈ পৰিল সুমন হৰিপ্ৰিয়া। মই সদায় হাজোৰ জীয়ৰী হৈ থাকিম। 10 বছৰৰ দিনাখনলৈকো মই যে হাজোৰ ৰাইজে যে মোক এতিয়াও মৰম কৰিছে, সুমন হৰিপ্ৰিয়া জিন্দাবাদ দিছে, সুমন হৰিপ্ৰিয়াক ভোট দিম কৈছে। গতিকে হাজোৰ ৰাইজেতো মোক বিদায় দিয়া নাই। হাজোৰ পৰা বিদায় হয়তো তেওঁলোকে নিদিব, কাৰণ চাওক কেনেকৈ বিদায় দিব। হাজোৰ লগত মোৰ সম্পৰ্ক ব্যক্তিগত, কোনো ৰাজনৈতিক সম্পৰ্ক নহয়। মই হাজোৰ বিধায়ক নহলেও হাজোৰ বাবে কাম কৰি যাম। হাজোৰ মাজৰ চোপা মনসা মন্দিৰৰ নতুন সভাগৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি সমষ্টিবাসীৰ সন্মুখত আৱেগিক মন্তব্য হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। হাজোৰ লগত এই ব্যক্তিগত সম্পৰ্ক, মই ভাবোঁ বিধায়ক হ'লেও বিধায়ক নহ'লেও এই হাজোৰ লগত এই ব্যক্তিগত সম্পৰ্ক অক্ষুণ্ণ থাকিব। আৰু যি বিধায়ক আহিব এটা কথাই বিচাৰিম যে হাজোৰ ৰাইজক ভাল পাব লাগিব, মৰম কৰিব লাগিব, যে তেওঁলোকৰ বিচৰাখিনি যে তেওঁলোকে দিব পাৰিব লাগিব। অনাগত নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব সুমন হৰিপ্ৰিয়াই? সাংবাদিকৰ পোনপটীয়া প্ৰশ্নৰ কৌশলপূৰ্ণ উত্তৰ দিলে বিধায়িকাগৰাকীয়ে। মই জনাইছোঁ, মোৰ ব্যক্তিগত ইচ্ছা পাৰ্টিক জনাইছোঁ। দিলে যাবনে আপুনি যদি দলে দিয়ে? মাই হাৰ্ট গোজ উইথ দ্য পিপুল অফ হাজো, পুৰণা হাজো সমষ্টি, যে মোৰ তেওঁলোকৰ লগত মই আছোঁ। গতিকে এয়া হাজোৰ লগতো আছোঁ, সেই পুৰণা হাজোৰ লগতো আছোঁ। এয়া বিধায়কৰ নিৰ্বাচন নহয়, এয়া মনৰ নিৰ্বাচন। শুকুৰবাৰে হাজোৰ বিভিন্ন অঞ্চলত উপস্থিত হৈ সমষ্টিবাসীৰ মৰম চেনেহ দেখি যথেষ্ট আৱেগিক হৈ পৰিল বিধায়িকা সুমন হৰিপ্ৰিয়া।
হাজোৰ পৰা ধীৰাজ দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উত্তৰ পূব ভাৰতৰ প্ৰথমটো জৰুৰীকালীন বিমান অৱতৰণ ক্ষেত্ৰত এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী কাইলৈ পুৱা 10 বজাৰ লগে লগে মৰাণৰ ELF অৰ্থাৎ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমানে। সন্ধিয়াও অনুশীলনত ব্যস্ত বায়ুসেনা, তৎপৰতা বৃদ্ধি পাইছে জিলা প্ৰশাসনৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মৰাণৰ নাম জিলিকি উঠাত আনন্দিত মৰাণৰ সাধাৰণ জনতা। অসমে কেতিয়াও ভবা নাছিল, কেতিয়াও কল্পনা কৰা নাছিল অসমৰ ৰাজপথত যে কেতিয়াবা যুদ্ধ বিমানে অৱতৰণ কৰিব পাৰে, প্ৰধানমন্ত্ৰীৰ বিমানে অৱতৰণ কৰিব পাৰে। আৰু অসমে কেতিয়াও নভবা, কেতিয়াও কল্পনা নকৰা এই কামটোৱেই বাস্তৱ হ'বলৈ গৈ আছে। কাইলৈ শনিবাৰে অসমে ইতিহাস ৰচনা কৰিব। অসমৰ মৰাণে অভিলেখ ৰচিব, ইতিহাস ৰচনা কৰিব সমগ্ৰ দেশৰ ভিতৰতে। এয়া ELF, মৰাণৰ ELF ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু কাইলৈ 10 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান এই ELFত অৱতৰণ কৰিব, ইয়াতেই লেণ্ডিং কৰিব। প্ৰধানমন্ত্ৰীগৰাকী 9:45 চাবুৱা এয়াৰফিল্ডলৈ আহিব। চাবুৱা এয়াৰফিল্ডৰ পৰা বায়ুসেনাৰ বিশেষ বিমানৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীক মৰাণৰ জটিয়নিৰ এই ELFলৈ লৈ অনা হ'ব আৰু প্ৰথমবাৰৰ বাবে মৰাণৰ এই 4 লেনযুক্ত ELFত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে লেণ্ডিং কৰিব। আৰু তাৰ পাছত আপুনি ভাবক যে অসমে এটা কি পৰ্যায়লৈ যাব, এই নতুন অসমে এটা কি অভিলেখ ৰচনা কৰিব সমগ্ৰ দেশৰ ভিতৰতে। আমি ELFৰ এই মুহূৰ্তত প্ৰস্তুতি চলি আছে। প্ৰধানমন্ত্ৰীগৰাকীৰ বিমান লেণ্ডিং কৰিবৰ বাবে এই মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনী। কেমেৰাত অঞ্জন আছে, অঞ্জনে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিব। এয়া মৰাণৰ জটিয়নিৰ পৰিৱেশ। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যিটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাজতেই এই ELF সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। আৰু দেশৰ পূব সীমান্তৰ পৰা ৰঙাচিনক এই ELFৰ পৰাই এক প্ৰকাৰ ৰঙা চকু দেখুৱাইছে সমগ্ৰ ভাৰতে। আৰু কাইলৈ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে যেতিয়া ইয়াত লেণ্ডিং কৰিব, তাৰ পাছত ৰঙাচিনক এক প্ৰকাৰ ভাৰতে নিজৰ সামৰিক শক্তি দেখুৱাব আৰু ভাৰতে এই ELFৰ পৰা মৰাণৰ এই জটিয়নিৰ পৰা এই ELFৰ পৰা ৰঙা চকু দেখুৱাব। ইতিমধ্যে আমি সেই পৰিৱেশ আপোনালোকক দেখুৱাইছো যে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে আৰু মাত্ৰ কেইটামান ঘণ্টা আছে প্ৰধানমন্ত্ৰীগৰাকীৰ বিমান এই ELFত লেণ্ডিং কৰিবলৈ। তাৰ পূৰ্বে বায়ুসেনাই কেনেদৰে তেওঁলোকে অনুশীলন চলাইছে, 2টা দিনৰ পৰা তেওঁলোকে অনুশীলন চলাই আছে। মৰাণৰ জটিয়নিৰ এই ELFত এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নামিছে ইখনৰ পাছত সিখন ভাৰতীয় সেনাৰ যুদ্ধ বিমান। 16খনকৈ ভাৰতীয় সেনাৰ যুদ্ধ বিমান ইয়াত নামিছে। সুখই নামিছে, ইয়াত তেজস নামিছে, ইয়াত ৰাফেল নামিছে। এনেদৰে 16খনকৈ যুদ্ধ বিমানে গোটেই দিনটো বিগত 2টা দিনত অনুশীলন চলাইছে। ইটোৰ পাছত তেওঁলোকে সিটো কঠোৰ অনুশীলনত ব্যস্ত হৈছে। কাইলৈ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীৰ বিমান 10 বজাৰ লগে লগে ইয়াত লেণ্ডিং কৰাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই যিটো মঞ্চ সাজু কৰি ৰাখিছে, সেই মঞ্চলৈ প্ৰধানমন্ত্ৰীগৰাকী যাব। তাৰ পাছত বায়ুসেনাই নিজৰ সামৰিক কলা কৌশল প্ৰদৰ্শন কৰিব। ইয়াৰ আকাশমাৰ্গত মৰাণৰ জটিয়নিৰ এই আকাশমাৰ্গতেই বায়ুসেনাই নিজৰ সামৰিক কলা কৌশল প্ৰদৰ্শন কৰিব, সামৰিক কলা কৌশল দেখুৱাব আৰু 70 ৰাষ্ট্ৰক, চীনক, পাকিস্তানক, বাংলাদেশক ইয়াৰ পৰাই এক প্ৰকাৰ সকিয়নি দিব। দেশৰ এয়া পূব সীমান্ত আৰু দেশৰ পূব প্ৰান্তৰ পৰাই ৰঙাচিনক ৰঙা চকু দেখুৱাইছে, অসমে ৰঙা চকু দেখুৱাইছে, ভাৰতে ৰঙা চকু দেখুৱাইছে আৰু কাইলৈ দিনটোত অসমে এক নতুন ইতিহাস ৰচিবলৈ গৈ আছে। ধন্যবাদ বিক্ৰম। 2020 আৰু 2021 বৰ্ষৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা। টিংখাঙত সীমান্ত শেখৰক লগত লৈ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাই ঘোষণা কৰিলে ফলাফল। অসমীয়া চিনেমালৈ আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতি জনোৱাৰ উদ্দেশ্যে মুঠ 40টা শাখাত বঁটা নিৰ্ধাৰণ কৰা হৈছে। 15 ফেব্ৰুৱাৰী 2026 এই দিনটোত গুৱাহাটীত অনুষ্ঠিত হ'ব 9ম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান। 2020 বৰ্ষৰ নিৰ্বাচিত শিতানৰ ফিচাৰ ফিল্ম শাখাত শ্ৰেষ্ঠ চিনেমা বেলকনিত ভগৱান। অন্য ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ বঁটা লাভ কৰিছে চেমখৰে। বেলকনিত ভগৱান চিনেমাৰ বাবে বিশ্বজিৎ বৰাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰাৰ বিপৰীতে চিজুৰ বাবে বিশাল পি চলিহাই লাভ কৰিছে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান।
2020 চনৰ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে আইমি বৰুৱাৰ স্ক্ৰিমিং বাটাৰফ্লাইছলৈ। প্ৰধানমন্ত্ৰীৰ নতুন চৰকাৰী আৱাস সেৱাতীৰ্থৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ দেশবাসীক সম্বোধন পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছে। बड़ी उपलब्धि होगा वह क्षण आपकी व्यक्तिगत पूंजी होगा और वही पूंजी आपके जीवन को गौरव से भर देगी। साथियों, महात्मा गांधी की भावना थी कर्तव्य की बुनियाद पर ही अधिकार की भव्य इमारत का निर्माण होता है। जब हम अपना कर्तव्य निभाते हैं तो बड़ी से बड़ी चुनौती से टकरा सकते हैं, उसका समाधान कर सकते हैं। हमारे संविधान निर्माताओं ने इसलिए ही कर्तव्य पर बहुत जोर दिया है और इसलिए हमें याद रखना है, कोटि कोटि देशवासियों के सपनों को साकार करने का आधार है कर्तव्य। कर्तव्य आरंभ है, कर्तव्य इस जीवंत राष्ट्र की प्राणवायु है। करुणा और कर्मठता के स्नेह सूत्र में बंधा कर्म है कर्तव्य। संकल्पों की आस है कर्तव्य। परिश्रम की पराकाष्ठा है कर्तव्य। हर समस्या का समाधान है कर्तव्य। विकसित भारत का विश्वास है कर्तव्य। कर्तव्य समता है, कर्तव्य ममता है, कर्तव्य सार्वभौमिक है, कर्तव्य सर्वस्पर्शी है। सबका साथ सबका विकास के भाव में पिरोया मंत्र है कर्तव्य। राष्ट्र के प्रति समर्पण का भाव है कर्तव्य। हर जीवन में ज्योति जगा दे वो इच्छा शक्ति है कर्तव्य। आत्मनिर्भर भारत का उल्लास है कर्तव्य। भावी पीढ़ी के उज्जवल भविष्य की गारंटी है कर्तव्य। मां भारती की प्राण ऊर्जा का ध्वजवाहक है कर्तव्य। राष्ट्र के प्रति भक्ति भाव से किया हर कार्य है कर्तव्य। नागरिक देवो भव की साधना का जागरूक पथ है कर्तव्य। साथियों, कर्तव्य की इसी भावना से, इस भावना को सर्वोपरि रखते हुए यह प्रधानमंत्रीर नतुन सरकारी आवास सेवा तीर्थर পৰা পোনপটীয়া সম্প্ৰচাৰ। সময় হৈছে এতিয়া বাতৰিৰ বিদায় লোৱাৰ। নমস্কাৰ।